একদম লাষ্ট বিদেশী বোৱাৰী নাটকৰ একদম শেষ মুহূৰ্তত দেৱৰেক মৰি যায়। দেৱৰেকক মাৰে তাই গিৰিয়েকে। তাৰপৰা মৰাৰ পাছত মানে তাই যিটো অনুভৱ মৃতদেহটো চাই পেলাই যিখিনি তাৰমানে তাই অনুভৱ কৰি কথাখিনি মানে শহুৱেকক উদ্দেশ্য কৰি তাই কথাখিনি কয়। দেউতা, সেইজন আপোনাৰ ল'ৰা আনন্দ আৰু সেইজন নিত্যানন্দ মোৰ হাতত থকা সেই পিষ্টলৰ ভিতৰত যিটো বুলেট মই সেৱাৰ বাবে লক্ষ্যত ৰাখিছিলো, সেই বুলেটটো আলুৱে গাত পাতি ললে। মই আৰু এইখন দেশত নাথাকো দেউতা, য'ত পিতা পুত্ৰ সম্পৰ্ক নাই, স্বামী স্ত্ৰী বুজাবুজি নাই, কেৱল টকা ধন দৌলতৰ পাছত ঘূৰি ঘূৰি নিজৰ ভাষা সংস্কৃতিকো হেৰুৱাই পেলাইছে। সেই ভাষা সংস্কৃতি আনে গ্ৰহণ কৰিলেও তেওঁলোকে সহ্য নকৰে। কেৱল টকা ধন দৌলত মই আৰু সহ্য কৰিব নোৱাৰো দেউতা। মই এই পোচাকেৰে আগৰ পোচাকেৰে গুচি যাম দেউতা। মই আৰু ইয়াত নাথাকো। ইয়াৰ পৰা কেৱল দুটা মই শব্দলৈ যাম। মই এজনী বিদেশী বোৱাৰী। নাট্যকাৰ কোন আছিলে?